30 বছৰ পাছত শনিৰ ৰাজযোগ লাভৱান হ'ব তিনি ৰাশি কৰ্মৰ দাতা শনিয়ে নিৰ্দিষ্ট সময়ৰ পিছত ৰাশি সলনি কৰিছে শনি কৰ্মৰ কৰ্তা এই গ্ৰহটোৱে যেতিয়া নিজৰ ঘৰ সলনি কৰে তেতিয়া সকলো ৰাশিৰ লোকৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলায় শনিয়ে প্ৰতি 1.5 বছৰ মূৰে মূৰে নিজৰ অৱস্থান সলনি কৰে এইবাৰ 30 বছৰৰ পিছত শনিয়ে সৃষ্টি কৰিব পঞ্চ মহাপুৰুষ ৰাজযোগ বৰ্তমান শনি আছে কুম্ভ ৰাশিত যেতিয়াই শনি মকৰ কুম্ভ ৰাশিৰ চতুৰ্থ সপ্তম দশম স্থানত থাকে তেতিয়াই পঞ্চ মহাপুৰুষ ৰাজযোগৰ সৃষ্টি হয় এই সময়ছোৱাত কিছুমান ৰাশিয়ে আৰ্থিক দিশত যথেষ্ট লাভ কৰিব নতুন সম্পত্তিৰ মালিক হ'ব জানো হক এই ৰাশিসমূহৰ বিষয়ে মেঘ ৰাশিৰ লোকসকলে কোনো কামতে ৰৈ নাথাকিব নতুন সম্পত্তি বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে এই সময়ত আপুনি চাকৰি সলনি কৰিব পাৰিব তদুপৰি ব্যৱসায়ত এটা অতি ভাল সময় আৰম্ভ হ'ব আপোনাৰ হৃদয়ৰ ব্যক্তিজনক লগ পাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে কোনো কামত পিছ পৰি নাযাব এই ৰাশিৰ লোকসকলৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি হ'ব চাকৰি সলনি কৰাৰ কথা ভাবিলেও সফলতা হ'ব ব্যক্তিগত কাম কৰি থকা সকলৰ জীৱনত ভাল সময় আৰম্ভ হ'ব ধন পৰিশোধৰ নিশ্চয়তা আছে প্ৰেম জীৱনৰ লগত জড়িত সকলৰ বাবে বহুত ভাল সময় বিবাহিত জীৱনতো আপুনি পিছ পৰি নাথাকিব এইবাৰ আহিছো তুলা ৰাশিলৈ তুলা ৰাশিৰ লোকৰ পঞ্চম ঘৰত এই ৰাজযোগ থাকিব এই সময়ছোৱাত সমাজত আপোনাৰ সন্মান বাঢ়িব নিয়োগ নিশ্চিত তদুপৰি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা দিলেই তাতো সফলতা লাভ কৰিব পাৰিব আপুনি এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ এই সময়ছোৱাত পৰিৱেশ আপোনাৰ পক্ষত থাকিব তদুপৰি মানসিক চাপ আগতকৈ বহুত কম হ'ব মূৰ্ত শীতল কৰি সকলো কাম কৰিবলৈ চেষ্টা কৰিব আপোনাৰ স্বামীৰ লগত বহুত ভাল সম্পৰ্ক থাকিব কিন্তু যিয়েই নকৰক নিজকে শান্ত কৰি ৰাখক মূৰটো ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক তেতিয়াহে সেই কামত সফলতা আনিব পাৰিব আপুনি এইবাৰ আহিছো আমি মকৰ ৰাশিলৈ মকৰ ৰাশিৰ লোকসকলে চাকৰি ক্ষেত্ৰত বিষয়াসকলৰ পৰা বিশেষ সহায় লাভ কৰিব আপুনি লাভ কৰা সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন থাকিব এই সময়ছোৱাত ব্যক্তিগত খণ্ডত কাম কৰি থকা সকলৰ জীৱনৰ সফলতা নিশ্চিত আপুনি পিছ পৰি নাথাকিব আপোনাৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ এই সময়ছোৱাত যদি আপুনি দূৰৰ ঠাইলৈ যাত্ৰা কৰে তেন্তে তাতো সফলতা লাভ কৰিব আপুনি আপোনজনক লগ পাব পাৰে আপুনি কিন্তু শীতল মূৰ এটা ৰাখক আৰু সকলো কাম কৰি যাওক সুফল আপুনি লাভ কৰিব এই প্ৰতিবেদনৰ জ্যোতিষ শাস্ত্ৰৰ আধাৰত প্ৰস্তুত কৰা হৈছে ৰিপাব্লিক এনিয়ে কোনো কাৰণতে ইয়াৰ বাবে দায়বদ্ধ নহয় প্ৰয়োজনত আপুনি বিশেষজ্ঞৰ সহায় ল'ব পাৰে নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিক এনি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ